নৱৰস এক কলাসাধনাৰ অনুষ্ঠান চামতাৰ উদ্যোগত ছবি কবিতা আৰু অভিনয়ৰে এটিবেলা ৰবিবাৰে চামতা ৰূপকৰ কলা পৰিষদ প্ৰাংগণত অনুষ্ঠিত হয়। অনুষ্ঠানটোত ৰাতিপুৱা নিম্ন শাখা উচ্চ শাখাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। চিত্ৰাংকন প্ৰতিযোগিতা উদ্বোধন কৰে পুতুল ভাগৱতীয়ে। পুৰস্কাৰপ্ৰাপ্ত প্ৰতিযোগীসকলক কিতাপৰ টোপোলা আৰু মানপত্ৰ প্ৰদান কৰা হয়। আমন্ত্ৰিত আবৃত্তিকাৰৰ কবিতা আবৃত্তি প্ৰতিযোগিতা নৱৰসৰ চুটিনাট নিবেদন বৃদ্ধাশ্ৰম ৰচনা আৰু পৰিচালনা কৰিছে নয়নমণি বৰ্মনে। নমস্কাৰ, আজি আমাৰ নৱৰসৰ ফালৰ পৰা প্ৰথম অনুষ্ঠান আছিল আমাৰ নৱৰস এক কলা সাধনাৰ অনুষ্ঠান চামতা নলবাৰী। নৱৰস এক কলা সাধনা অনুষ্ঠানৰ ফালৰ পৰা আজি 29 তাৰিখ ৰবিবাৰে ৰাতিপুৱা ভাগৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতা, আমন্ত্ৰিত অতিথিৰ দ্বাৰা কবিতা আবৃত্তি, লগতে বহুলভাৱে চৰ্চিত অসমৰ বিভিন্ন ঠাইত মঞ্চস্থ কৰা নাটক বৃদ্ধাশ্ৰম নাটখন মঞ্চস্থ কৰা হয়। আৰু আমাৰ এই অনুষ্ঠানটো আজি আমি চামতা ৰূপকৰ কলা পৰিষদ প্ৰাংগণত মুকলিকৈ আমি নাটখন মঞ্চস্থ কৰোঁ। লগতে 60-70জনৰ অধিক ছাত্ৰ ছাত্ৰীৰ দ্বাৰা এখনি চিত্ৰাংকন প্ৰতিযোগিতাও হৈ যায়। লগতে আমন্ত্ৰিত অতিথি আবৃত্তিকাৰৰ দ্বাৰা কবিতা আবৃত্তি হৈ যায়। আমাৰ আজি এনেদৰে ৰাতিপুৱাৰ ভাগতে এটি অনুষ্ঠান আছে। নমস্কাৰ, আমাৰ নয়নমণি বৰ্মনে ইতিমধ্যে আমাৰ নৱৰসৰ ওপৰত কিছু কথা ক'লে। এতিয়া মই এটা কথা ক'ম, আমাৰ নৱৰসৰ উদ্দেশ্য হ'ল কি, আমাৰ এই সমাজখনত যিবিলাক নচলিব লগা কথা চলি আছে, যেনে নথ'ব লগা বৃদ্ধাকো বৃদ্ধাশ্ৰমত থ'ব লগা হয়, বলাৎকাৰৰ ঘটনা ঘটি থাকে, বাল্য বিবাহ চলি থাকে, এনেধৰণৰ সকলোবিলাক কথা আমি হ'ব নালাগে যে এইখিনি কথা আমি উপস্থাপন কৰাৰ কাৰণে, ৰাইজৰ মাজত দিয়াৰ কাৰণে আমি প্ৰয়াস চলাম। আৰু এইখিনি হৈছে আমাৰ নৱৰসৰ প্ৰধান উদ্দেশ্য। আজি খুব সুন্দৰ নাটক এখন উপভোগ কৰিলোঁ। নয়নমণি বৰ্মনৰ পৰিচালনা, লিখনি গোটেইখিনি তেখেতৰ। নামটো হ'ল বৃদ্ধাশ্ৰম। সমাজত এটা শুভবাৰ্তা দিলে নাটকখনে যে মাকৰ লগত আমি আমাৰ অভিভাৱকৰ লগত আমি কিদৰে ব্যৱহাৰ কৰিব লাগে, আমি অভিভাৱক কেনেকৈ ৰাখিব লাগে ঘৰত, কি হয় পৰিস্থিতি বৃদ্ধ বয়সত, যেতিয়া উচ্চ শিক্ষিত সন্তানেও যেতিয়া সমাজত থাকে পিতৃ মাতৃক কেনেকুৱা ব্যৱহাৰ কৰে, গোটেইখিনি এটা ধুনীয়া বাৰ্তা এটা দিছে। গোটেইখিনি এটা খুব ধুনীয়া নাটক এখন উপভোগ কৰিছোঁ আৰু সমাজত এটা খুব সুন্দৰ বাৰ্তা গৈছে নাটকখনৰ মাজেদি। আশা কৰোঁ ৰাইজে এই নাটকখন খুব ভালদৰে আঁকোৱালি ল'ব আৰু এটা খুব সমাজত ভাল এটা শুভবাৰ্তা যোগাত্মক দিশ এটা এই নাটকখনে বিয়পাব, তাৰে কামনা কৰিছোঁ। নলবাৰীৰ পৰা কুলদীপ বৰ্মনৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.